আছে আপোনালোকক মোৰ ইউটিউব চেনেললৈ বহুত দিন হৈ গ'ল, দিন বুলি নকয় বছৰ পাৰ হৈ গ'ল যে মেডিকেলৰ যি পৰীক্ষা হোৱাৰ কথা আছিলে, যি মেডিকেল কলেজকেইখনৰ পৰীক্ষা আছিলে তাৰ আপোনালোকৰ যথেষ্টখিনি পোষ্ট আছিলে। গ্ৰেড 3 হওক, গ্ৰেড 4 হওক বা টেকনিকেল যিখিনি পোষ্ট হওক, তেনেকুৱা ধৰণৰ বহুখিনি পোষ্ট আছিলে যাৰ বৰ্তমানলৈকে এতিয়ালৈকে পৰীক্ষা তাৰ নহ'লে। আৰু বৰ্তমান ইলেকশ্যনৰ সময়ে পালেহি। কথা হ'ল যে তাৰ পৰীক্ষাৰ সম্ভাৱনা এটা আহি পৰিছে এইকাৰণে যিখিনি ষ্টাফ নাৰ্ছ আছিলে, ষ্টাফ নাৰ্ছখিনি তেওঁলোকৰ ইতিমধ্যে ৰিজাল্ট ডিক্লেয়াৰ কৰি দিয়া হৈছে আৰু তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আহি পৰিছে। মূল কথা হ'ল যে যি এইকেইখন মেডিকেল কলেজ আছে, এই মেডিকেল কলেজকেইখন চলি আছে আপোনালোকৰ থ্ৰু ডেপুটেড পাৰ্চন, অৰ্থাৎ অন্যান্য বেলেগ বেলেগ বিভাগৰ পৰা তেওঁলোকে মানুহ আনি পেলাই যিখিনি অফিচ ষ্টাফ হয় এই তেনেধৰণৰ বস্তুখিনি তেওঁলোকে চলাই আছে। যি কাৰণে অন্যান্য বিভাগবিলাকৰো সমস্যা হৈ আছে, কাৰণ ইলেকশ্যনৰ সময় পাইছেহি। সেই মানুহখিনি নাথাকাৰ কাৰণে বাকী মানে কাম কাজবিলাক চলাবলৈ অসুবিধা হৈছে। চ' সোনকালে এপইণ্টমেণ্টৰ এটা ব্যৱস্থা হ'ব লাগিছিলে, কিন্তু আজি ফেব্ৰুৱাৰীও যাবৰ হ'ল। এতিয়া কথা হ'ল যে টেকনিকেলৰ বস্তুখিনি তেওঁলোকে চলাব নোৱাৰে কাৰণে নাৰ্ছৰ হেৰিখিনি তেওঁলোকে দিলে। চ' আমি আশাবাদী যে সোনকালে পৰীক্ষাটো যাতে হয়গৈ, আৰু এতিয়া নহ'লেও ইলেকশ্যনৰ পাছতে হয়তো সোনকালে হ'ব। চ' বহুতে ভাবি আছে যে পৰীক্ষা নহয়, কিবা নহয়, তেনেকুৱা ধৰণৰ কথা বতৰা কিছুমান কমেণ্টতো দেখোঁ। চ' পঢ়ি থাকক, পৰীক্ষা হোৱাটো নিশ্চিতভাৱে হ'ব, খালি দেৰি হৈ আছে আৰু কিয় সেইটো আৰু কি ক'ম। চ' নটিচখন এবাৰ চাওঁ। চ' যি এইখন নটিচ আপোনালোকে দেখিছে DME ফালৰ পৰা দিয়া হৈছে, ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন। যিখিনি ষ্টাফ নাৰ্ছৰ পোষ্ট আছিলে নলবাৰী মেডিকেল কলেজ, আপোনাৰ কোকৰাঝাৰ মেডিকেল কলেজ, নগাঁও মেডিকেল কলেজ আৰু তিনিচুকীয়া মেডিকেল কলেজৰ ক্ষেত্ৰত যিটো আপোনালোকৰ পাব্লিছ হৈছিলে, আপোনালোকৰ 5/12 তেওঁলোকে ৰিক্ৰুটমেণ্ট যিটো তেওঁলোকে দিছিলে, মানে এডেণ্ডাম আহিছিলে, যিহেতু তিনিচুকীয়াৰ কাৰণে তেওঁলোকে অতিৰিক্ত অলপ সময় দিছিলে। চ' সেইখিনিৰ আপোনালোকৰ পৰীক্ষা হৈছিলে 4 তাৰিখে আৰু তাৰ ৰিজাল্ট পাব্লিছ কৰি দিয়া হ'ল। আপোনালোকৰ 8 তাৰিখে পাব্লিছ কৰি দিয়া হ'ল ৰিজাল্ট। আৰু আপোনালোকৰ ইণ্টাৰভিউ টাইম তেওঁলোকে দিছে 15 ফেব্ৰুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰীলৈকে। চ' বহুত ফাষ্ট এটা প্ৰক্ৰিয়া তেওঁলোকে কৰিলে বাৰু শেষত গৈ পেলাই। আৰু যিসকলে ৰিজাল্ট তেওঁলোকেতো চালেই বাৰু, তথাপি dme.assam.gov.in গৈ চাবগৈ পাৰিব। চ' শ্বেডিউল আপোনালোকে ডিটেইল শ্বেডিউলখন আপোনালোকৰ টাইম টেবুল আপোনালোকে এই ৱেবছাইটতে আপোনালোকে পাই যাব, সেইটো আপোনালোকে চেক কৰি চাই ল'ব। কিন্তু বৰ সোনকালে তেওঁলোকে দিলে বাৰু এইটো ৰিজাল্ট। চ' আশা ৰাখিছোঁ যি ক্ষিপ্ৰতাৰে তেওঁলোকে এই ষ্টাফ নাৰ্ছৰ পষ্টখিনিৰ ৰিক্ৰুটমেণ্ট তেওঁলোকে কৰোঁ বুলি ভাবিলে সকলো ধৰণৰ কাম কৰিব পাৰে, কিন্তু কি কাৰণে ইমান লেজি বা ইমান দিন তেওঁলোকে ৰাখি থৈ দিলে যিখিনি গ্ৰেড 3 বা গ্ৰেড 4ৰ অন্যান্য যিমানখিনি পষ্ট আছিলে এই মেডিকেল কলেজকেইখনৰ, ইমান দিন কিয় ৰাখি থ'লে সেইটো এটা ডাঙৰ কথা। বহুখিনি মানুহ ল'ৰা ছোৱালী তেওঁলোকে প্ৰিপেৰেশ্যন চলাই আছে, তেওঁলোকে পৰীক্ষা দিমকৈ তেওঁলোক ৰখি আছে, কিন্তু বৰ্তমান আহি ইলেকশ্যনৰ সময়ে পালেহি। আৰু এটা কথা ইম্পৰ্টেণ্ট যে জুন জুলাই যি পৰীক্ষাৰ কথা কৈ থকা হৈছে, জুন জুলাইত পৰীক্ষা হোৱাটো এটা মানে সমস্যাৰ কথা বুলিয়ে মই ভাবোঁ, কাৰণ MP ইলেকশ্যন শেষ হোৱাৰ লগে লগে, পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন শেষ হোৱাৰ লগে লগেই পঞ্চায়ত ইলেকশ্যনৰ কাম কাজ বহুত ক্ষিপ্ৰতাৰে আৰম্ভ হৈ যাব। চ' সেইকাৰণে সেই সময়টোতো কিমানটা পৰীক্ষা তেওঁলোকে পাতিব পাৰে, যিহেতু ADRE কথা কোৱা আছে যে জুন জুলাই তেনেকুৱা ধৰণৰ সময়ত হ'ব। চ' কেইটা পৰীক্ষা তেওঁলোকে সেইটো সময়ত পাতিবগৈ পাৰে, সেইটো এটা ডাঙৰ এটা কথা বা এটা প্ৰশ্ন সেইটো হিচাপে আছে। চ' ষ্টাফ নাৰ্ছৰ যিহেতু তেওঁলোকে সেই 2-3 সপ্তাহৰ ভিতৰতে তেওঁলোকে পৰীক্ষা শেষ কৰি পেলাইছে, ঠিক সেইদৰে তেওঁলোকে অন্যান্য যিখিনি পোষ্ট আছিলে সেই পষ্টখিনি পৰীক্ষা তেওঁলোকে কৰিব পাৰিলে হয়। আৰু এই বস্তুটো ময়ো আহ্বান কৰিম যে সোনকালে তেওঁলোকে কৰি পেলাই শেষ কৰক, যাতে, কাৰণ বহুখিনি মানুহে প্ৰিপেৰেশ্যন কৰি আছে এই পৰীক্ষাৰ ক্ষেত্ৰত আৰু তেওঁলোকে পৰীক্ষা দিবলৈ ৰখি আছে। পৰীক্ষাটো নপতাৰ ক্ষেত্ৰত আজি বহু দিন হৈ গ'ল, বছৰ পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে পৰীক্ষাটো নহ'লে। আমি আশাবাদী যে ষ্টাফ নাৰ্ছৰ যিদৰে ইমান ফাষ্ট এটা প্ৰক্ৰিয়া কৰি পেলাই তেওঁলোকে পৰীক্ষাটো পাতি পেলাই তেওঁলোকে ৰিজাল্ট দি মেলি ডকুমেণ্ট ভেৰিফিকেশ্যনলৈকে তেওঁলোকে মানে কৰিবলৈ ৰেডি হৈ গৈছে, ঠিক সেইদৰে অন্যান্য যিখিনি পোষ্ট আছিলে সেইখিনিও যাতে তেওঁলোকে সোনকালে কৰে। চ' ইমানে আছিলে। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। আশা কৰোঁ আপোনালোকে এপেক্স বেংকৰটো আবেদন কৰিছে চাগে, তাৰ লগতে IDBI বেংক, তেনেকুৱা অন্যান্য কিছুমান বেংকৰো ওলাইছে, আপোনালোকে সেইবিলাকো দিব পাৰে। অকল ষ্টেট গভৰ্ণমেণ্টৰ জবকেইটাৰ ক্ষেত্ৰতে আপোনালোকে লাগি নাথাকি পেলাই অন্যান্য যিমানবিলাক ওলায় সেইবিলাকো আপোনালোকে দিব পাৰে। LIC লাইফ ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যনতো আপোনালোকৰ ADO পোষ্ট ওলাইছে, সেইখিনিও আপোনালোকে আবেদন কৰিব পাৰিব। চ' অন্যান্য পোষ্টবিলাকো আপোনালোকে চাব, অকল এইকেইটা চাই যাতে ৰখি নাথাকে। চ' সিমানেই আৰু, থেংক ইউ।